So hey guys, welcome back to my YouTube channel. So guys, আজি ভিডিঅ'টো কিবা এটা বেলেগ কৈ আছে, something different পাব আপোনালোকে। আজি মই প্ৰকৃতিৰ ওপৰত এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ, এটা ব্লগ বনাবলৈ গৈছোঁ। So let's start the video. আৰু গাইজ এইবিলাক কি দেখিছেনে? এইবিলাক কঁঠাল, এইবিলাক সৰু সৰু মুচি আছে এনেকৈ, যিবিলাক ভাজি খাব পৰা যায় এতিয়া। তো এয়া দেখিছে। আৰু এতিয়া আমি এইফালেদি যাম। আৰু ঘৰৰ পাছফালে এনেদৰে পুখুৰী এটা থাকে। আৰু এইটো হৈছে আমাৰ পুখুৰী। পুখুৰীটোত আমি ভৰি হাত ধোৱাৰ পৰা আদি কৰি কাপোৰ কানি ধোৱা চব, কাপোৰ কানি চাপৰ পানী এইবিলাক চব পূৰা গ্ৰীনেৰী হৈ আছে, দেখিছেনে? আৰু গাইজ এইজোপা যে দেখিছে ওপৰলৈকে এনেকৈ, এইজোপা গছ ভালকৈ লক্ষ্য কৰিছেনে? এইজোপা হৈছে নাহৰ গছ। আৰু নাহৰ গছ এনেইতো আমি ঘৰত যেতিয়া মেজি বনাওঁ, তেতিয়া এনেকৈ নাহৰ গছৰ পাতবোৰ যেতিয়া জ্বলাই দিয়া হয়, তেতিয়া এটা শব্দ কৰে ফটফটকৈ। সেই শব্দটো আচলতে খুব ভাল লাগে আমি, আৰু সেইটো কাৰণে ব্যৱহাৰ কৰা হয় বুলি জানো বাৰু এতিয়ালৈকে, যিটো ব্যৱহাৰ কৰি আছোঁ। আন গাইজ এইজোপা দেখিছেনে? এইজোপা 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 হৈছে বটগছ। বটগছজোপা কেলৈ বটগছৰ লাগে এনেকুৱা হালধীয়া হালধীয়া গুটি, হয়তো সকলোৱে নেদেখিব পাৰে। ইয়াত খুব কমেই আছে, দেখিছেনে নাই নাজানো। এইফালে এইটো এটা সৰু এটা এনেকৈ দেখিছেনে নাই দেখা মই নাজানো দেই। মই মানে দেখাবৰ কাৰণে যত্ন কৰিছোঁ। ইয়াতে হালধীয়া গুটি এটা থাকে, যিটো আমি কি কৰোঁ মানে ফলিবিলাক মচিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। ফলিবোৰ একদম ধুনীয়াকৈ মোচ খাই যায়, তেতিয়া আমি ডাষ্টাৰ ব্যৱহাৰ নকৰোঁ। তেতিয়া আচলতে সৰুতে আমি এইডাল গছৰ যি গুটি লাগে ন, ইমান হালধীয়া ৰঙৰ ফলি মোচোঁ। চ' গাইজ, আজিৰ ভিডিঅ'টো মই প্ৰকৃতিৰ মাজৰ পৰাই যিহেতু বনাইছিলোঁ, প্ৰকৃতিৰ কাৰণে বনাইছিলোঁ, গতিকে প্ৰকৃতিৰ মাজতে মই ভিডিঅ'টো এণ্ড কৰিব বিচাৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব।